5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ হৈ আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয়। সকলোৱে জানে, ইয়াৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা অনা। বিশ্ব পৰিৱেশ দিৱস পোনপ্ৰথমে 1976 চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হৈছিল। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে এটা নতুন বিষয়বস্তু অৰ্থাৎ থীম লৈ উদযাপন কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ দিনা পৰিৱেশৰ সুৰক্ষাৰ বাবে আমি যধে-মধে গছ কটা বন্ধ কৰিব লাগে, প্লাষ্টিক ব্যৱহাৰ কমাব লাগে, প্ৰদূষণ কমাব লাগে আৰু যিমান পাৰোঁ গছ ৰোপণ কৰিবলৈ লাগে। আহক আমি সকলোৱে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনটো কেৱল এটা দিন হিচাপে পালন নকৰি ইয়াক পৰিৱেশ সংৰক্ষণৰ কাৰণে গুৰুত্ব সহকাৰে লওঁ হওক। ধন্যবাদ।